নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ শাসক বিৰোধী উভয়ে ভোটাৰৰ কাকচপাৰ চেষ্টা অব্যাহত ৰাখিছে টিংখাং সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে দলটোৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ বিপৰীতে কঁকালত টঙালি বান্ধিছে প্ৰাক্তন বিধায়ক এটুৱা মুণ্ডায়ো প্ৰতিজন ভোটাৰৰ কাকচপাৰ বাবে জনসম্পৰ্কীয় অভিযান আৰম্ভ কৰিছে এটুৱা মুণ্ডাই বিৰোধী মিত্ৰজোঁটৰ আম আদমি পাৰ্টিও টিংখাং সমষ্টিত ঘোষণা কৰিছে দলীয় প্ৰাৰ্থীৰ নাম ইয়াকে লৈ সমষ্টিটোত বিৰোধী ঐক্যৰ নিৰ্বাচনী অংকত আৰম্ভ হৈছে বেমেজাল এইটো কথাটো সঁচা ময়ো পাতিত্ব প্ৰত্যাশী পুনৰ আৰু একবাৰ দলৰ তৰফৰ পৰা পাতিত্ব বিচাৰিছোঁ আৰু এই পাতিত্ব বিচৰা হেৰিটো আমি দলে কাক কেনেকৈ কি কৰে সেইটো দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিচাৰ্যৰ বিষয়ে আমাৰ কংগ্ৰেছ দলৰ কৰণীয় যিখিনি আছে চুবুৰীয়ে পদূলিয়ে তিনিআলিয়ে চাৰিআলিয়ে য'ত যেনেকুৱা আমি পাৰিছোঁ মানুহৰ লগত মেন টু মেন টাচ কৰি আমাৰ কংগ্ৰেছ চৰকাৰ বনাবৰ কাৰণে কংগ্ৰেছ দলটো শক্তিশালী কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত আমি ভৰ্তি হৈ আছোঁ আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰা মতে MGNৰেগাৰ পৰা বিজেপি চৰকাৰে মহাত্মা গান্ধীৰ নাম কৰ্তন কৰি MGNৰেগা আঁচনিৰ যিবিলাক নিয়মাৱলী 100 দিনৰ গেৰাণ্টি কামৰ সেইবিলাকৰ ক্ষেত্ৰত বিভিন্ন ৰকমৰ আইন বনাই সেইবিলাক নাকচ কৰিবলৈ বাতিল কৰিবলৈ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে এইটোৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ সদ্যহতে আমি এইবাৰ কংগ্ৰেছ চৰকাৰ যে আহিব এই কথাটো আমি ৰাইজৰ লগত কথা বতৰা পাতোতে আৰু বিভিন্নজনৰ সঁহাৰিৰ পৰা আমি উমান পাইছোঁ যে কংগ্ৰেছ চৰকাৰ অহাটো 2026ত